তেওঁ কি আকৌ 92 কৰিব বিচাৰিছে নেকি? পাহৰি যাওক 92 সময়ত চৰকাৰ আছিলে কংগ্ৰেছ, আৰু এতিয়া চৰকাৰ হৈছে বিজেপি। গতিকে এইবিলাক বাংলাদেশী যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাই সকলোৰে চকু কপালত তুলিছিলে। প্ৰথমে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছিল, তাৰ পিছত মন্দিৰৰ মূৰ্তি ভাঙি পেলাইছিল আৰু তাৰ পিছত পূজাৰীক প্ৰহাৰ কৰিছিল। আৰু এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত যিটো কালপ্ৰিট আছিলে, নাম আছিলে নুৰ জামান, আৰু অৱশেষত নুৰ জামানক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিলে কিছু সময়ৰ পিছতে। আৰু ইয়াৰ পিছৰ পৰাই সমগ্ৰ ডবকা চহৰতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছিল। মুছলমান মানুহৰ কি আমি জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ঈদৰ দিনাই মূৰ্তি ভঙা নুৰ জামানৰ শাস্তিৰ দাবীত এতিয়া ৰাজপথলৈ ওলাই আহিছে শ শ লোক। প্ৰতিবাদ সাব্যস্ত কৰিছে বজৰং দলকে ধৰি কেইবাটাও হিন্দু সংগঠনৰ সদস্যৰ এই প্ৰতিবাদী কাৰ্যসূচী। আৰু হুজাই শ্ৰীমন্ত শংকৰদেৱ নগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। লগতে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে দুখন স্মাৰক পত্ৰও প্ৰেৰণ কৰিছে। উল্লেখ্য যে ঈদৰ দিনা অৰ্থাৎ যোৱা 31 মাৰ্চত ডবকাৰ শ্মশানকালী মন্দিৰত আক্ৰমণ কৰিছিলে কোনো অচিনাক্ত দুৰ্বৃত্তই। প্ৰথম অৱস্থাত কিন্তু কোন দুৰ্বৃত্তই আক্ৰমণ কৰিছিল সেয়া পোহৰলৈ অহা নাছিল, কিন্তু আৰক্ষীৰ উচিত অনুসন্ধানৰ পিছত অৱশেষত পোহৰলৈ আহিছিল নুৰ জামান নামৰ এটা দুৰ্বৃত্তই এইদৰে মন্দিৰত সোমাই মন্দিৰৰ মূৰ্তি ভঙাৰ লগতে পূজাৰীক বেয়াকৈ আক্ৰমণ কৰিছিলে। আৰু এতিয়া দুৰ্বৃত্তক কঠোৰতকৈও কঠোৰতম শাস্তি প্ৰদানৰ দাবীত ওলাই আহিছে ডবকাৰ শতাধিক লোক। ইতিমধ্যে আমি এই দৃশ্যংশ দেখুৱাই গৈছো। এইদৰে ৰাজপথলৈ ওলাই আহিছে ডবকাৰ শতাধিক লোক। বজৰং দলকে ধৰি বহুকেইটা হিন্দু সংগঠনৰ নেতা এইদৰে ওলাই আহিছে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু জিলা আয়ুক্তৰ জৰিয়তে ইতিমধ্যে মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে দুখন স্মাৰক পত্ৰও প্ৰেৰণ কৰিছে নুৰ জামানক উচিত শাস্তিৰ দাবীত। আৰু ইতিমধ্যে আমি প্ৰতিবাদৰ কিছু দৃশ্যাংশ দেখুৱাই গৈছো। এই সন্দৰ্ভত প্ৰতিবাদকাৰীৰ মন্তব্য আছে, কি কয় প্ৰতিবাদকাৰীসকলে, আমি সেই মন্তব্য আগবঢ়াইছো। মুছলমান মানুহৰ কি আমি কোনো কথা নকলে যাব নালাগে। ইয়াৰ উচিত শাস্তি হ'ব লাগে আৰু আমাৰ হিন্দুৰ ওপৰত অত্যাচাৰটো বন্ধ কৰিব লাগে। ডবকাত শ্মশান ঘাটৰ যিখন কালী মন্দিৰ আছিলে, কালী মন্দিৰৰ মূৰ্তিটো ভাঙি চুৰমাৰ কৰি দিয়ে, লগতে আমাৰ সাধুৰ ওপৰত আক্ৰমণ কৰে। সাধুক পানী মাৰাৰ চেষ্টা চলাইছে। ইমান ডাঙৰ ইটেৰে মাৰিছিলে, ভাগ্য ভাল তেওঁ বাচি গ'ল। গতিকে আপোনালোকৰ মাধ্যমেৰে আমি আমাৰ হুজাই জিলাৰ আয়ুক্তক থৰুতে জনাব বিচাৰো, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে যিমান সোনকালে পাৰে মানুহজনক এই আমাৰ শফিকুৰ ৰহমান যিজন, তেওঁ আমি যেতিয়া এই ধৰ্ণা দিছো তেতিয়া আমাৰ ফেচবুকত এটা কমেণ্ট দিছে যে ইতিহাস পাহৰি যাব নালাগে। তাৰমানে আমি 92 পাহৰি যাব নালাগে। তেওঁ কি আকৌ 92 কৰিব বিচাৰিছে নেকি? পাহৰি যাওক 92 সময়ত চৰকাৰ আছিলে কংগ্ৰেছ, আৰু এতিয়া চৰকাৰ হৈছে বিজেপি। গতিকে এইবিলাক